জুৰিয়াৰ বগৰীবাৰীত ভয়ংকৰ ভূমিকেন্দ্ৰিক সংঘাত দুই ফৈদৰ তুমুল সংঘৰ্ষত আহত 10জন লোক জুৰিয়াৰ বগৰীবাৰী গাঁৱত মাটিবাৰীক লৈ দুই ফৈদৰ মাজত সংঘটিত হয় তুমুল সংঘৰ্ষ গাঁওখনৰ মাইনুল ইছলাম আৰু নুৰুল আমিনৰ মাজত সৃষ্টি হয় ভয়ংকৰ সংঘাত দুই ফৈদৰ মাজৰ সংঘাতে ধাৰণ কৰে ভয়ংকৰ ৰূপ দুই ফৈদৰে লোকে চুকা অস্ত্ৰ লৈ জপিয়াই পৰে এজনে আনজনৰ ওপৰত অভিযোগ অনুসৰি মাইনুল ইছলামৰ পৰিয়ালক অস্ত্ৰৰে সুসজ্জিত নুৰুল আমিনৰ ফৈদে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় মাইনুল ইছলাম সহ 4জন লোক আনফালে মাইনুল ইছলামৰ ফৈদৰ আক্ৰমণত আহত হয় নুৰুল আমিনৰ ফৈদৰ 6জন লোক দুই ফৈদৰ সংঘাতত গুৰুতৰভাৱে আহত হয় মুঠ 10জন লোক ইয়াৰে আব্দুল জলিল আৰু জাকিৰ হুছেইনৰ আঘাত গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় বজাৰত কাম কৰি আছিলো তেতিয়া মোৰ ওচৰত ফোন আহিছে যে ঘৰত বোলে কাজিয়া হৈ আছে তো অথনি মই গলো গৈ পেলাই চালো যে অৱস্থা ভয়ংকৰ হিহতে আমাৰ মানুহক মাৰপিট কৰিছে গুৰুতৰভাৱে আহত কৰিছে মহিলা মানুহক মাৰিছে তাৰ পিছত আমি এতিয়া জুৰিয়া থানাত আহিছো আমি এজাহাৰ দাখিল কৰিবলৈ এজাহাৰ দিলো আৰক্ষী গৈছিল নে আৰক্ষী গৈছিলে তদন্ত কৰি আহিছে কেইজন মানুহক মাৰিছে আপোনালোকৰ আমাৰ 6জন মানুহক মাৰিছে কোনে কোনে মাৰিছে কাৰ নেতৃত্বত মাৰিছে মানে মাইনুল হকৰ নেতৃত্বত কাজিয়াটো আগৰ পৰা চলি আছে নে কাজিয়াটো আগৰ পৰা এইবিলাক এই মণ্ডল অফিচৰ কামত হিহতে বাধা দিছিলে যে আমাৰ ডকুমেণ্টছ কেতিয়া বুৱা বুলি তাৰপিছত আমাৰ SDCয়ে আমাক কৈছে যে হিহতে আপোনাৰ লোকৰ ডকুমেণ্টছ বুৱা বুলি এই FIR দিছে হেৰি দিছে এই কি দিয়ে ইনফৰমেশ্যন দিছে তাৰপিছত আমাক SDCয়ে কৈছে যে আপোনালোকৰ যে দলিল কেতিয়া এইবিলাক বুৱা বুলি প্ৰমাণিত কৰিবলৈ খুজিছে হিহতে এতিয়া যদি অৰিজিনেল বুলি প্ৰমাণিত কৰিবলৈ হয় তেতিয়াহ'লে নগাঁৱৰ লেণ্ড অফিচৰ পৰা আপোনালোকে চাৰ্টিফাই কপি ওলাই আনি দিয়ক তেতিয়াহে আপোনালোকৰ কামখিনি মানে শুদ্ধকৈ হ'ব তাৰপিছত আমি ওলাই দিছোঁ আমাৰ যোৱা কিছুমান দিন ধৰি আমাৰ মাটিখিনি মানে সংশোধন কৰি দিছে সীমাখিনি চাই আহিছে এতিয়া আমাক বেদখল দিবলৈ খোজে মাটি তেওঁতে উগ্ৰ হৈ গৈছে মাটিখিনি বেদখল দিবলৈ গৈছিলে আমি বাধা দিয়াত আমাৰ মানুহক মাৰপিট কৰিছে ঘৰত আহি পেলাই মাৰিছে আমাৰ অস্ত্ৰ আছিল নেকি সিহঁতৰ চুকা অস্ত্ৰ আছিলে দা কুঠাৰ ৰড লাঠি এইবিলাক লৈ আহিছে জায়গাটোৰ নাম কি আপোনালোকৰ গাঁওখনৰ নাম বগৰীগুৰি হয় আমাৰ তো আপিল কেছ চলি আছে বুজিছে আপিল কেছ চলা অৱস্থাত আমি থানাত আহিছোঁ এজাত দিবলৈ জনাইছোঁ থানা গৈছে আমি যাব নোৱাৰোঁ তুমি DC যোৱা আমি তাৰ পৰা আহিলোঁ গুচি গ'লে পেলাই গৈছোঁ গাবৰাক জনাইছোঁ গাবৰাক কৈছে আমি DC ওচৰত গৈছোঁ DCয়ে মানা কৰিছে যাবলৈ আমি পিছত তাৰ ওচৰত আহিছোঁ আহি পেলাই ছাৰক জনাইছোঁ ছাৰ নাই বেলেগ পুলিচে কৈছে যে তুমি নাহিবা পিছত আমি বাৰীবিলাকে কেছ নলওঁ পিছত ছাৰক আমি গাবৰা কৈছে কি জানে আমি যাম তাত তুমি যে মানা কৰা আমি গৈছোঁ আমাক সিহঁতে লাগি মাৰপিট কৰিছে এই যে আবিৰ্ভাৱ চলি আছে আপোনালোক কেইজন আঘাতপ্ৰাপ্ত হৈছে আমি 4জন আব্দুল জলিল আনসাৰুল হোসেন আৰু জাকিৰ হোসেন আৰু দিলৱাৰ হোসেন এটা আজিৰ ঘটনা হয় আজি 12:20 আজি ঘটনা আজি হৈছিল এর মাটিবাড়িলৈ ঘটনা কোন দাও দেখালে সকলে বাৰে সিহঁতে কাম কৰি আছে এই আপোনাৰ বাউন্ডাৰী বনাইছে যে বাউন্ডাৰী বনাৰ কাৰণে আমি গৈছিলোঁ মানা কৰিছোঁ দুয়োপক্ষই ইতিমধ্যে নিজাববীয়াকৈ জুৰিয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত জুৰিয়াৰ পৰা তমিছ উদ্দিনৰ ৰিপৰ্ট মাই নিউজ এনি